নমস্কাৰ সকলোকে এডুটিউব পিংকু ৰাজবংশী মোৰ এই ইউটিউব চেনেললৈ স্বাগতম। নতুন ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি থবা। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ প্ৰথম পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ কিছু বিষয়, অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ আৰু শাখা প্ৰশাখা। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে আমি অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো চাওঁ আহা। তোমালোকে ভূগোল মানে কি জানা? আগৰ গ্ৰীক পণ্ডিতসকলে ভূ মানে পৃথিৱী আৰু গোল মানে ঘূৰণীয়া, অৰ্থাৎ ঘূৰণীয়া পৃথিৱীখনৰ বৰ্ণনা দিয়াটোৱে ভূগোল বুলি কৈছিল। বৰ্তমান ভূগোল শব্দৰ লগত বিজ্ঞান শব্দটো ব্যৱহাৰ কৰা হয়, কাৰণ এই বিষয়টো কেৱল বৰ্ণনা কৰাতেই এতিয়া সীমাবদ্ধ হৈ থকা নাই। ই পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন অৱয়ব, ঘটনা, পৰিঘটনাসমূহৰ স্থান, কাল, অৱস্থা বিশেষে বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰে। বৰ্তমান সময়ত ভূগোল বিজ্ঞানীসকলে আগবঢ়োৱা সংজ্ঞাটো হৈছে ভূগোল পৃথিৱীৰ উপৰিভাগত সংঘটিত বিভিন্ন ঘটনাসমূহৰ স্থানিক বিতৰণৰ বিজ্ঞান। এই সংজ্ঞাটোৰ পৰা আমি বুজো যে কোনো ঠাইৰ পৰিপ্ৰেক্ষিতত ভূ-প্ৰকৃতি, জনসংখ্যা, অৰ্থনীতি ইত্যাদিৰ বিষয়ে ভূগোল বিজ্ঞানত অধ্যয়ন কৰা হয়। ভূগোল বিষয়টো প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে: প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। অৰ্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰে অন্তৰ্গত এটা প্ৰধান শাখা। অৰ্থনৈতিক ভূগোলত জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সমস্যা আৰু ইয়াৰ উপায়সমূহ সন্নিৱিষ্ট কৰা হয়। আহাচোন আমি অৰ্থনৈতিক ভূগোলৰ সংজ্ঞাটো চাওঁ। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ আৰ্থিক কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। এতিয়া আহোঁ আমি অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু। অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু হ'ল সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত কথাবোৰ। ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰ, মানুহৰ কাৰ্যপ্ৰণালী, বিভিন্ন ঠাইৰ মানুহৰ পৰা অৰ্থনৈতিক কাৰ্যকলাপ, দেশত পোৱা বিভিন্ন সম্পদ আৰু ইয়াৰ ব্যৱহাৰ, এইবোৰেই হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু। মানুহে প্ৰাকৃতিক সম্পদসমূহ উৎঘাটন কৰি সেইসমূহ শিল্প উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে। সেই কেঁচা সামগ্ৰীৰ পৰাই শিল্প উদ্যোগত যিবিলাক সামগ্ৰী উৎপাদন কৰে, সেই সামগ্ৰীসমূহ আকৌ উপভোগৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চললৈ বিতৰণ কৰে। সামগ্ৰীসমূহ বিতৰণৰ বাবে আকৌ পৰিবহণৰ দৰকাৰ হয়, লগতে ইয়াৰ বেপাৰ বাণিজ্যও জড়িত হৈ পৰে। সম্পদ আৰু ইয়াৰ লগত জড়িত মানুহৰ কাম-কাজ অৰ্থাৎ উৎপাদন, বিতৰণ, পৰিবহণ, বেপাৰ বাণিজ্য আদি হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু। এতিয়া আহোঁ আমি অৰ্থনৈতিক ভূগোলৰ পৰিসৰ। অৰ্থনৈতিক ভূগোলৰ পৰিসৰনো কি আমি চাওঁ। অৰ্থনৈতিক ভূগোলত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। এতিয়া অৰ্থনৈতিক কাৰ্যকলাপ মানে হৈছে যি কাৰ্য কৰি মানুহে অৰ্থ উপাৰ্জন কৰে। অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে। অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য কৰি অৰ্থনৈতিক ভূগোলৰ ক্ষেত্ৰ বা পৰিসৰ মৃত্তিকা ক্ষেত্ৰ, বন ক্ষেত্ৰ, কৃষি ক্ষেত্ৰ, পশু ক্ষেত্ৰ, খনিজ ক্ষেত্ৰ, জল ক্ষেত্ৰ, বায়ু ক্ষেত্ৰ, উদ্যোগ ক্ষেত্ৰ আদিত ভাগ কৰিব পাৰি। অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰ মূলতঃ 5টা বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। এইকেইটা হৈছে: অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? অৰ্থনৈতিক কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত? অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতেই কিয় হৈছে? অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? উক্ত 5টা প্ৰশ্নৰ 3টাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত আৰু পাছৰ 2টা বিশেষকৈ আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰে।
এতিয়া আহোঁ আমি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ। মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ যিদৰে বিভিন্ন, সেইদৰে অৰ্থনৈতিক ভূগোলৰো বিভিন্ন শাখা প্ৰশাখা আছে। এইবোৰ হ'ল কৃষি ভূগোল। ইয়াত কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰা হয়। ঔদ্যোগিক ভূগোল। ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকবোৰ, উদ্যোগৰ প্ৰকাৰ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। সম্পদ ভূগোল। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। পৰিবহণ ভূগোল। ইয়াত পৰিবহণৰ প্ৰকাৰ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়। বজাৰ ভূগোল। ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা, ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন ভূগোল। ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন আদি অধ্যয়ন কৰা হয়। পৰ্যটন ভূগোল। ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু এইখিনিয়ে। এতিয়া তোমালোকক কেইটামান গৃহ কাৰ্য দিছোঁ, প্ৰশ্নকেইটা লিখিবা। থেংক ইউ।